নমস্কাৰ এই মুহূৰ্তলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি তিনিদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰ পূবলৈ আহিছে অমিত শ্বাহ শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আজি দিনৰ 1 বজাত এখন সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত এখন সভাত অংশ ল'ব অমিত শ্বাহে আৰু অসম চৰকাৰে অনুষ্ঠিত কৰা সভাত অংশগ্ৰহণ কৰিব আজি 8000 নামঘৰলৈ সাহায্য বিতৰণ কৰিব অমিত শ্বাহে বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 150 কোটি টকা প্ৰদান কৰিব গুৱাহাটীত স্থাপন হ'বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব আইন মহাবিদ্যালয় শিলান্যাস কৰিব আমিনগাঁৱত মুখ্যমন্ত্ৰী মুখ্য সচিব আৰু আৰক্ষী প্ৰধানৰে বৈঠক অনুষ্ঠিত হ'ব একেটা স্থানতে বিজেপিৰ কোৰ কমিটিৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদসকলৰ সৈতেও বহিব বৈঠকত দেওবাৰে পুৱা মা কামাখ্যা দৰ্শন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কামাখ্যা দৰ্শন কৰিয়ে ইম্ফললৈ ৰাওনা হ'ব অমিত শ্বাহ গতিকে যেহেতু আমি কৈছো যে যথেষ্টখিনি কাৰ্যসূচী আছে বিশেষকৈ আজিৰ দিনটোতে বহুকেইখন বৈঠকত বহিব বুলি ইতিমধ্যে কোৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু অতি গুৰুত্বপূৰ্ণ বৈঠক কাৰণ এক প্ৰকাৰ ক'ব পাৰি যে কালি নিশাৰ ভাগত যেতিয়া উপস্থিত হৈছিল তাৰ পাছতে ঢুলে ডগৰে আদৰি অনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক এক উৎসৱ মুখৰ এক পৰিৱেশ বুলি এক প্ৰকাৰ ক'লেও ভুল কৰা নহ'ব আৰু তাৰোপৰি যেহেতু আমিনগাঁৱত উপস্থিত হোৱাৰ পাছত আমিনগাঁৱত পিডব্লিউডি গেষ্ট হাউচত তেখেতক ৰখা হৈছে আৰু আমিনগাঁৱত আজি যিখন 1 বজাত গুৰুত্বপূৰ্ণ তাত সভা আছে বা যেনেধৰণে এক আমি কৈছোঁ যে কেইবাটাও বৈঠক আছে তাৰ ভিতৰতে UPPLৰ পাৰিষদসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক আছে আৰু ইতিমধ্যে আমি কৈছোঁ যে বটদ্ৰৱা আন্তঃগাঁথনিৰ বাবে 150 কোটি টকা দিব বা অনুদান দিব তাৰোপৰি আইন মহাবিদ্যালয় শিলান্যাস কৰিব আৰু তাৰোপৰি কেইবাটা নামঘৰলৈ পুঁজি প্ৰদান কৰিব গতিকে কাৰ্যসূচী বহুত 8000 নামঘৰলৈ প্ৰদান কৰিব অনুদান কাৰ্যসূচী বহুত আৰু এক বিশাল আয়োজন বুলি এক প্ৰকাৰ ক'ব পাৰি কালি নিশাৰ ভাগতো দেখিবলৈ পোৱা গ'ল কেনেধৰণে আদৰি অনা হ'ল যথেষ্ট কালি নিশাৰ ভাগত ঢুলে ডগৰে আদৰি অনা হৈছে এক উষ্ম আদৰণি জনোৱা হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আৰু আজিৰ দিনটোতো যথেষ্ট ব্যস্ততাপূৰ্ণ এক দিন বুলি ক'ব পাৰি আজি যেহেতু যিখন সভা অনুষ্ঠিত হ'ব সেইখন অতিশয় গুৰুত্বপূৰ্ণ সভা হ'ব আমি আশা ৰাখিছোঁ কাৰণ এই কথাটো এইকাৰণেই হৈছে যে আজি গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ 8000 নামঘৰলৈকে 2.5 লাখ টকা দিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত এটা 188 কোটি টকাৰে এটা প্ৰকল্প নিৰ্মাণ হ'ব গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ হ'ব আজি অসমত 10খন নতুনকৈ আইন মহাবিদ্যালয় এই কথাবিলাকে মানুহক আনন্দ দিছে আৰু সেইকাৰণে এই ধৰণৰ শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী নিশা বৰঝাৰ বিমানবন্দৰত অমিত শ্বাহক আদৰণি জনোৱা হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত আছিল সমৰ্থকসকল আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰি আনিছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ঢুলে ডগৰে পুষ্পবৃষ্টিৰে অমিত শ্বাহক আদৰণি জনোৱা হয় বৰঝাৰৰ পৰা আদৰণি অমিত শ্বাহক জনোৱা হয় জনগোষ্ঠীয় শিল্পীৰ অনুষ্ঠানেৰে আৰু ইতিমধ্যে আমি কৈছোঁ বা দেখুৱাইছোঁ আৰু দেখুৱাই যাম যে পৰম্পৰাগত নৃত্য বা পৰম্পৰাগত গীতেৰে লোকনৃত্য লোকবাদ্যৰ দ্বাৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক এক উষ্ম আদৰণি জনোৱা হয় দেওবাৰে ইম্ফললৈ ৰাওনা হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কিন্তু তাৰ পূৰ্বে আজি 1 বজাত এক গুৰুত্বপূৰ্ণ সভা আছে আজি দিনৰ 1 বজাত এই সভাত অনুষ্ঠিত হ'ব আমিনগাঁৱত আৰু আমিনগাঁৱত এই সভাত অংশ ল'ব অমিত শ্বাহে উদ্দেশ্য এই সভাখন কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত অসম চৰকাৰে অনুষ্ঠিত কৰা এই সভাত অংশগ্ৰহণ কৰি অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীৰ কথা ক'ব ইতিমধ্যে আমি কৈছোঁ যে তাৰোপৰি কেইবাটাও বৈঠক আছে কেইবাখন বৈঠকত অংশগ্ৰহণ কৰিব বিশেষকৈ UPPLৰ নৱনিযুক্ত যিসকল পাৰিষদ আছে পাৰিষদসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু কাইলৈ যিহেতু ইম্ফললৈ ৰাওনা হ'ব সেই কথাও আমি ইতিমধ্যে কৈছোঁ কামাখ্যা দৰ্শনো কৰিব এয়া নিশাৰ ভাগৰ দৃশ্য আদৰণি জনোৱাৰ দৃশ্য আমি দেখুৱাইছোঁ পুষ্পবৃষ্টি কৰিছে তেওঁৰ বিশেষ বাহনখনলৈ আৰু এই বাহনখনৰ আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আছে অমিত শ্বাহ আছে আৰু লগতে আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাস মানৱ শৃংখল গঢ়ি তোলা হৈছে তাৰোপৰি পুষ্পবৃষ্টি কৰাৰ সমান্তৰালভাৱে পৰম্পৰাগত গীত নৃত্যৰে মুখৰিত হৈ পৰিছে সেই সমগ্ৰ ঠাই আদৰি অনা হৈছে ঢুলে ডগৰে আদৰি অনা হৈছে তাত লোকনৃত্য লোককৃষ্টি লোক পৰম্পৰা সকলোখিনি দেখুওৱা হৈছে গৃহমন্ত্ৰীগৰাকী
নিশাৰ ভাগৰ দৃশ্য আমি দেখুৱালো আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য উপস্থিত আছিল আৰু বলেন ভট্টাচাৰ্যই আমাক দেখুৱালে তাৰোপৰি অমিত শ্বাহৰ আগমনক লৈ তৎপৰ হৈ পৰিছে এতিয়া কামৰূপ জিলা প্ৰশাসন ৰাষ্ট্ৰীয় ঘাইপথৰ 31ত গধুৰ যান বাহনৰ চলাচল বন্ধ ৰখাৰ আহ্বান জনাইছে শনিবাৰে অনাহকত ৰাজপথলৈ ওলাই নাহিবলৈ ৰাইজক অনুৰোধ জনোৱা হৈছে আমিনগাঁৱত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু পুনৰ কৈছো যেটো গধুৰ যান বাহন চলাচলত আজিৰ দিনটোত বন্ধ ৰখা হৈছে তাৰোপৰি অনাহকত আজিৰ দিনটোত বাহিৰলৈ নোলাবলৈ পৰাপক্ষত আহ্বান জনোৱা হৈছে অনুৰোধ কৰা হৈছে আৰু গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী আগতো কামৰূপত বহুতকেইটা ডাঙৰ প্ৰগ্ৰামবিলাকে পতা হৈছিলে এবাৰো তেনেকুৱা আমি প্ৰিপাৰেশ্যন অবভিয়াছলি সেইটো চেঞ্চিটিভিটি আৰু ছিকিউৰিটিৰ ৰিজনছৰ কাৰণে সেইটোতো আৰু ডাঙৰকৈ আমি এইবাৰ পাতিব লাগে আছে আৰু অল ছিকিউৰিটি প্ৰট'কলছ ফ'ল' কৰি আমি এইবাৰ কৰিছোঁ তো মই ভাবোঁ যে আমাৰ চবৰে ছাপোৰ্টৰ যোগেদি আমি নিশ্চয় এইটো এটা ভাল প্ৰগ্ৰাম হিচাপে কৰি দিব পাৰি বুলি মই আশা বান্ধিছোঁ স্পটবিলাকে আমি পুলিচ প্ৰশাসনে বেলেগ বেলেগ জিলাৰ লগতে যোগাযোগ কৰি তেওঁলোকে হেভি ভেহিকলৰ মুভমেণ্টৰ অকণমান ৰেষ্ট্ৰিক্ট কৰা হৈছিলে কিন্তু লাইট মটৰ ভেহিকলছৰ একো ৰেষ্ট্ৰিকশ্যনছ নাই কিন্তু আমাৰ এটা অনুৰোধ কি যদি তেওঁলোকে মানে আনলেছ নেচেচাৰী ইয়া একেবাৰে এমাৰ্জেঞ্চি হ'লে বেলেগ কথা ডেফিনেটলি তেতিয়াতো আমি পূৰা এস্কৰ্ট দিয়ে আমি এনশ্বৰ কৰিম কি তেওঁলোকৰ কাৰো অসুবিধা নহয় বাট আদাৰৱাইজ অকণমান ইউজ মানে আননেচেচাৰী খবৰ আৰু বীৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নশ্বৰতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানকোট আহি পোৱা হ'ল বিমানকোটতে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব পুনৰ এবাৰ জনাইছো বীৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নশ্বৰতে ডিব্ৰুগড়ৰ মোহনবাৰীত ইতিমধ্যে বিমানকোটত আহি বিমানকোটত তাত পাইছেগৈ বুলি জানিব পৰা গৈছে উপস্থিত হৈছেগৈ বুলি জানিব পৰা গৈছে যিহেতু লৈ যোৱা হৈছে আৰু বিমানকোটতে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব সেই শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আমি পোনপটীয়া দৃশ্য আমি দেখুৱাই যাম যিহেতু আমি কৈ গৈছোঁ যে জম্মু কাশ্মীৰৰ গাণ্ডেৰৱালত দেশৰ হকে যুঁজি প্ৰাণ আহুতি দিছিল বীৰ শ্বহীদ মৃত্যুঞ্জয় অতি কম বয়সীয়া এগৰাকী যুৱক 2018 বৰ্ষত যিহেতু মৃত্যুঞ্জয় CRPFত তেওঁ ভৰ্তি হৈছিল খুব কম সময়তে নিজৰ প্ৰাণ আহুতি দিলে মৃত্যুঞ্জয় আৰু ইতিমধ্যে আমি কৈছোঁ যে স্বগৃহলৈ এখন বিশেষ বিমান যোগে স্বগৃহলৈ আজি লৈ যোৱা হ'ব নশ্বৰতে আৰু এখন বিশেষ বিমান যোগে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ লৈ যোৱা হৈছে আমি টমাছ আছে আমাৰ সৈতে গতিকে টমাছে আমাক অধিক জনাব আৰু দেখুৱাব টমাছ আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয় পাপৰ ইতিমধ্যে নশ্বৰতে আহি মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈছেহি আৰু কিছু সময় পিছতে বাহিৰলৈ লৈ অনা হ'ব ইয়াত বিমানবন্দৰৰ চৌহদতে তেখেতক ৰাষ্ট্ৰীয় মৰ্যাদাৰে সন্মান জনোৱা হ'ব আৰু ইতিমধ্যে অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী বাহিনীৰ উচ্চপদস্থ বিষয়াসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু ইয়াত তেখেতক ইয়াতে সন্মান জনোৱা হ'ব ৰাষ্ট্ৰীয় মৰ্যাদাৰে আৰু তাৰপিছতে এখন পুষ্পসজ্জিত বাহন ইতিমধ্যে সাজু কৰি তোলা হৈছে সেই পুষ্পসজ্জিত বাহনতে তেখেতক লৈ যোৱা হ'ব নিজ তেখেতৰ গৃহলৈ ধেমাজি চিচিবৰ গাঁৱৰ গৃহলৈ লৈ যোৱা হ'ব তাতো অধিক আগ্ৰহে ৰৈ আছে গাঁওবাসী আৰু বৰ্তমান যিহেতু মই মোহনবাৰীত উপস্থিত হৈছোঁ ইয়াত সকলো বৰ্তমান সাজু হৈ আছে আৰু ইতিমধ্যে মই জনাইছোঁ যে 9 বজাৰ লগে লগে তেখেতৰ ইণ্ডিগো বিমানত যোগে তেখেতৰ মৃতদেহ আহি ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত আহি উপস্থিত হৈছেহি আৰু কেইটামান মুহূৰ্তৰ পিছতে বাহিৰলৈ লৈ যোৱা হ'ব ইয়াত তেখেতক সন্মানপূৰ্বক যি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জনাব আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ এতিয়া সকলো বৰ্তমান সাজু হৈ আছে আৰু যিহেতু তেখেতে বৃহস্পতিবাৰে গ্ৰেনেড আক্ৰমণৰ সন্মুখীন হৈছিল আৰু তাৰপিছতে তেখেতে মৃত্যুক সাৱটিবলগীয়া আছিল এই ঘটনাৰ পিছতে সমগ্ৰ ধেমাজি অঞ্চলতে ধেমাজি জিলাখনতে শোকৰ ছাঁ পৰিছিল আৰু যিহেতু বীৰ জোৱানজনৰ নশ্বৰতে নিথৰতে আজি এতিয়া বৰ্তমান আহি ডিব্ৰুগড়ত উপস্থিত হৈছে ইয়াৰ পিছতে কিছু সময় পিছতে লৈ যোৱা হ'ব গতিকে
সকলো বৰ্তমান সাজু তেখেতক ইয়াত শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেমেৰা পাৰ্চন দিনেশে দেখুৱাই আছে সেই দৃশ্য আৰু পুৱা ভাগত 9 বজাৰ লগে লগে ইণ্ডিগো বিমানযোগে নচৰদে আহি ইয়াত ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈছেহি আৰক্ষী উচ্চপদস্থ বিষয়া আছে মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু অৰ্ধসামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়া আছে মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু যিহেতু অতি কম বয়সতে তেখেতে 2018 চনতে অৰ্ধসামৰিক বাহিনীত যোগদান কৰিছিল আৰু তাৰপিছতে 2 বছৰ পিছতে তেখেতে মৃত্যুক সাবলগীয়া হ'ল কৰোণভাৱে আৰু দেশৰ বাবে তেখেতে প্ৰাণ আহুতি দিছে গতিকে সেই শ্বহীদগৰাকীক সন্মান জনাবলৈ ইয়াত তৎপৰতা দেখা পোৱা গৈছে মই যিমান সম্ভৱ কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ আৰক্ষী উচ্চপদস্থ বিষয়াৰ লগতে সেনাবাহিনীৰ উচ্চপদস্থ বিষয়া ইয়াত আহি উপস্থিত হৈছে লগতে জিলা প্ৰশাসনৰ যি উচ্চপদস্থ বিষয়াসকল আছে তেওঁলোকো আহি উপস্থিত হ'বহি কেইটামান মুহূৰ্তৰ পিছতে আৰু ইয়াৰ পিছতে তেখেতক এই বাহনখনত লৈ যোৱা হ'ব তেখেতৰ যি স্বগৃহ চিচিবৰ গাঁৱলৈ মই কথা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় ছাৰ শ্বহীদগৰাকী মৃতদেহ ইতিমধ্যে ডিব্ৰুগড় মোহনবাৰী আহি ইয়াত উপস্থিত হৈছেহি আৰু তেখেতক ইয়াৰ পৰা লৈ যোৱা হ'ব क्या बताएंगे आप मृत्युंजय के बारे में? शहीद कांस्टेबल मृत्युंजय छुटिया जो कि ग्राम गेलुआ पोस्ट कुलाजान थाना शिलापथार डिस्ट्रिक्ट झमाजी के निवासी थे। इन्होंने 10 मई 2017 को केंद्रीय रिजर्व पुलिस को ज्वाइन किया और इनकी ट्रेनिंग के बाद में इन्होंने 2019 8 जनवरी को 115 वाहिनी श्रीनगर जम्मू एवं कश्मीर में अपनी सेवाएं दी। मात्र 2 साल की अवधि में इन्होंने अपना बहुत अच्छा कार्य किया जिसके कारण से इनको चयनित करके जम्मू कश्मीर के उपद्रवग्रस्त इलाके गंदरबल जिले में तैनाती दी गई। दिनांक 23 दिसंबर को करीब 4:30 बजे जब ये दुधरधामा चौक टी चौक जिला गंदरबल में तैनात थे अज्ञात आतंकवादियों ने इनकी ओर ग्रेनेड फेंका जो फटने के कारण से स्प्लिंटर इंजरी इनके मुख एवं पृष्ठभाग में लगा जिसके कारण इनको तुरंत में सौरा इंस्टीट्यूट श्रीनगर में ले जाया गया और अत्यधिक स्राव होने के कारण दिनांक 24 दिसंबर को संध्या करीब 5:43 पर ये वीर गति को प्राप्त हुए। अल्पकाल की सेवा में भी इनका अदम्य साहस शौर्य और देश के प्रति लगन और निष्ठा देशभक्ति सर्वोपरि है। केंद्रीय रिजर्व पुलिस बल इनकी देशभक्ति और शौर्य को सलाम करता है। मैं आज इस अवसर पर शहीद का पार्थिव शरीर डिब्रूगढ़ एयरपोर्ट पे आ चुका है और अभी हम लोग रीत सेरेमनी करेंगे। उसके बाद से इनका पार्थिव शरीर इनके गृह स्थान कुलाजान के पास ग्राम गेलुआ में ले जाया जाएगा जहां पर कि केंद्रीय रिजर्व पुलिस बल के महानिदेशक महोदय के तरफ से रित दिया जाएगा और अन्य वरिष्ठ अधिकारी भी वहां पर उपस्थित होंगे। जिले के डीसी और एसपी भी वहां उपस्थित होंगे। अन्य स्थानीय ग्रामीण जनता एवं अन्य प्रतिष्ठित गणमान्य व्यक्ति भी वहां पर उपस्थित होंगे। जय हिंद। পাপৰি মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম বৰ্তমান যিহেতু শ্বহীদগৰাকী নিশ্চয় ইয়াত আহি উপস্থিত বৰ্তমান হৈছেহি আৰু নিশ্চয় টমাছ আমি পৰৱৰ্তী সময়ত আপুনি আমাক দেখুৱাই যাব আৰু এই মুহূৰ্তত আমি দেখুৱালো যিহেতু ডিব্ৰুগড় বিমানবন্দৰত আহি উপস্থিত হৈছে লৈ অনা হৈছে নচৰদে তাত ৰখা হৈছে বৰ্তমান শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। এই মুহূৰ্তত আৰু খবৰ আছে সময়টি বিৰতি।